সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ লাইখুটা স্থাপন তলাতল ঘৰৰ বাকৰিত লাইখুটা স্থাপন কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই গায়ন বায়ন বিহু সৰ্বধৰ্ম প্ৰাৰ্থনা মহিলাৰ দিহানামৰ মাজেৰে স্থাপন কৰা হয় এই লাইখুটা আহোমৰ মুলুং পুৰোহিতে ফুৰুলাং পূজাৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে অহা ২৭ আৰু ২৮ জানুৱাৰীত শিৱসাগৰত অনুষ্ঠিত হ'ব সংগঠনটোৰ দ্বিতীয় সৰ্ববৃহৎ সাংগঠনিক কাৰ্যসূচীৰ সাধাৰণ সভা আজিৰ এই লাইখুটা অনুষ্ঠানত বিভিন্ন লোকৰ লগতে আছুৰ কেইবা শতাধিক কৰ্মী উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ আগন্তুক শিৱসাগৰ সাধাৰণ সভাৰ উপলক্ষত আজি ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণত অৰ্জুন বঁটা বিজয়ী শিৱসাগৰ নহয় অসমৰ এগৰাকী স্বনামধন্য ব্যক্তি ভোগেশ্বৰ বৰুৱাদেৱে আমাৰ লাইখুটা স্থাপন কৰিলে ইয়াত বিভিন্ন ধৰ্মাৱলম্বীৰ ব্যক্তিসকলে প্ৰাৰ্থনা আগবঢ়াইছে আৰু আমিও আশাবাদী সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগত আমি এই সাধাৰণ সভাৰ সফল সমাপ্তি ঘটাম আৰু আমি আশা কৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ এই সাধাৰণ সভাই অসমৰ জাতীয় জীৱনৰ বিভিন্ন জ্বলন্ত সমস্যাৰ সমান্তৰালভাৱে অসমৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ যিবোৰ সমস্যা আছে এই সমস্যা সমাধানৰ ক্ষেত্ৰত ইয়াত বাট নিৰ্ণায়ক ভূমিকা পালন কৰিব অহা ২০২৫ বৰ্ষৰ ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশনখনি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা আঞ্চলিক ছাত্ৰ সন্থা মহকুমা ছাত্ৰ সন্থা আৰু বৃহত্তৰ শিৱসাগৰবাসী ৰাইজৰ সক্ৰিয় সহায় সহযোগিতা আৰু অংশগ্ৰহণেৰে আমাৰ ঐতিহাসিক তলাতল ঘৰ বাকৰিত আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পৰাগ চলিহা ষ্টেডিয়ামত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে এই উপলক্ষে আমাৰ প্ৰাৰম্ভৰ যি মাংগলিক অনুষ্ঠান মূল অধিৱেশনৰ লাইখুটা আজি প্ৰতিষ্ঠা কৰা হৈছে প্ৰতিষ্ঠা কৰিছে অসম গৌৰৱ ভাৰত গৌৰৱ অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াই আমি আশা কৰিছোঁ আমাৰ অহা দুদিনীয়া সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ অধিৱেশনত অসমৰ জাতীয় জীৱনৰ মূল অনুষ্ঠান কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰে সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অসমৰ জাতীয় জীৱন অসমৰ সামাজিক সাংস্কৃতিক শৈক্ষিক বৌদ্ধিক ক্ৰীড়া জীৱনলৈ এক নতুন পৰিকল্পনা নতুন উদ্যম নতুন সদিচ্ছা আৰু নতুন আঁচনিৰে আমাৰ কৰ্ম আঁচনিৰ আমি ৰূপৰেখা তৈয়াৰ কৰিব পাৰিম আশা কৰিছোঁ অনাগত দিনবিলাকত সোণালী অসমৰ ভৱিষ্যতৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই আগন্তুক দুদিনীয়া অধিৱেশনতে নিজৰ যি পথ নিজৰ যি পৰিকল্পনা নিজৰ যি অংগীকাৰ পুনৰবাৰ নৱীকৰণ কৰি নতুন উদ্যম নতুন প্ৰয়াসেৰে আগবাঢ়ি যাব আমাৰ সৈতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা আমাৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক আৰু সমীৰণ ফুকন আৰু আমাৰ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকা আমাৰ দুয়ো তেওঁলোকে আমাৰ যি অগ্ৰগতি প্ৰস্তুতিৰ অগ্ৰগতি সন্দৰ্ভত ক'ব শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ প্ৰতিবেদন এনি ভাৰত 24 নমস্কাৰ মোৰ নাম নিৰূপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ